প্ৰতিদিনে যি আগ ৰাতিয়ে শুব পাৰোঁ, পিছ ৰাতি টোপনি নধৰে। তাৰপিছত 12টা বজা মই মানে 4টা বজাততো সদায় সাৰ পাওঁ, 4টা বজাৰ পৰাতো মোৰ সাৰে থাকোঁ, কিন্তু 12টা বজালৈকে মানে অকণমান শুব পাৰোঁ আৰু তাৰপাছৰ পৰা পিছৰখিনি আৰু সাৰ পাই থকা হয়। সাৰ পাই থাকি এতিয়া 4টা বজাৰ পৰা আৰু শুবলৈ এক ছেকেণ্ডো নোৱাৰোঁ। দিনতো শুবলৈ বৰ এটা সময়ো নোলায়, দিনটো ছুটি সিটো কৰি থাকোঁতে যায়গৈ। তাতকৈ ডাঙৰ কথা, আজি 3দিনমান হ'ল ব্ৰিথৰ বিৰাট প্ৰব্লেম আহিছে, ব্ৰিথিঙৰ কথা পাতিবও নোৱাৰোঁ। এয়া দেখিছে টোপনি উঠিছে মানে। তাৰপাছত কালিতো মোৰ ছাডেনলি ইমানেই বেছি উশাহ নিশাহৰ সমস্যা হ'ল, এনেকুৱা অসুবিধা হৈছে মই বহুত সময় মানে মই নিজকে কণ্ট্ৰল কৰিব পৰা নাই, মানে একদম কণ্ট্ৰল কৰিব পৰা নাই। প্ৰায় ডক্টৰৰ ওচৰলৈ নিও অৱস্থা মানে মোৰ এনেকুৱা আগতে হৈ পোৱা নাই। এই কালি হ'ল, কালি বহুত বেছি হ'ল। পৰহিদিনাখনি শুব সময়ত হৈছিলে, ঠিক হৈ গ'ল বাৰু শোৱাৰ সময়ত। তাৰপিছত কালি হৈ গ'ল, কালি বহুত বেছি হ'ল। তাৰপিছত আজিও এয়া দেখিছেই নহয়, ইমান বেছি মানে ভাল হোৱা নাই। তাৰপিছত ভাল হোৱা নাই মানে মাজে মাজে ঘপককৈ ধৰে, উশাহটো অকণমান উশাহটো একদম ল'ব নোৱাৰা যেনেকৈ বুকুতকৈ শুনা মাৰি ধৰা যেনেকৈ ধৰে। তাৰপিছত এয়া দেখিছে তেওঁ দীঘল উশাহ লৈ পিনে কথা কৈছোঁ। তাৰপিছত অলপ চিন্তাও হৈছিলে, কালি ডক্টৰৰ লগত ফোন কৰিলোঁ, ডক্টৰজন অলপ ব্যস্ত হৈ আছিলে, ইমান বিশেষ কথা পাতিবলৈ নোৱাৰিলোঁ। তাৰপাছত কি কাৰণেও হয় ইউটিউবত মাৰি চালোঁ, ইউটিউবত মাৰি চাই গম পালোঁ যে মানে কি হয়, মোৰ এতিয়া দিনবোৰ বাঢ়ি গৈছে যে, মানে বেবী ৱেইটটো বঢ়াৰ লগে লগে মোৰ ভাগৰ কি হয়, লাঞ্চত প্ৰেছাৰ হৈছে, মানে লাঞ্চত প্ৰেছাৰ হৈছে আৰু গেছৰ কাৰণেও হয় বুলি কৈছে। সেয়েহে সেইবোৰ হোৱাৰ বাবে বোলে মোৰ ব্ৰিথৰ প্ৰব্লেমটো হৈছে। প্ৰায় মানুহে হয় বুলি কোৱা শুনিছোঁ, নৰ্মেল হয় সেইটো মানে চিমটেমছ। তাৰপাছত মোৰো একেই গতি হৈ আছে বৰ্তমান। পিছে বাহিৰত এতিয়া প্ৰায় মই খোজ কঢ়া নাই, এয়া কালি আজি খোজ কঢ়া নাই। আগতে খোজ কাঢ়োঁ বাৰু দেই, অলপ মই ৰাতিপুৱা হওক সন্ধিয়া হওক খোজ অকণমান কাঢ়োঁ, কিন্তু আজি খোজ কঢ়া নাই। এতিয়া অকণমান ওলাই আহিছোঁ ভিতৰৰ পৰা, আজি ঠাণ্ডাটোও বহুত পাইছোঁ, চুৱেটাৰ লগাই আছোঁ, শ্বল লৈ ফুৰিছোঁ। ঠাণ্ডা হৈছে যিহেতুকে, ঠাণ্ডা লগাই মানে এতিয়া এনেও গা বেয়া, চৰ্দিটো লাগি আছে, কালি জ্বৰো উঠিলে। আৰু বেয়া কৰিব নোৱাৰি মানে লাষ্ট মুহূৰ্তত, ইমান বেছি লাষ্ট মুহূৰ্তত মানে কোনদিনা কি হৈ যায় ঠিকনা নাই। প্ৰিপেয়াৰ হৈ থাকিব লাগিব আমি স্বাস্থ্যৰ প্ৰতিও পৰা সকলো ধৰণৰ। তাৰপাছত ময়ো মানে ভাবিছোঁ আৰু দেই, কি কয় আপোনালোকে নাজানো বাৰু, মোক কমেণ্টত আপোনালোকে গালি পাৰিবও পাৰে। ময়ো ভাবিছোঁ যেন তেন মানে জানুৱাৰী 1 তাৰিখৰ ভিতৰত নহয় 1 তাৰিখে মানে 2025 চনটো আহক আৰু যেন তেন আজৰি হ'বলৈ বিচাৰিছোঁ আৰু দেই। ময়ো মানে ইমানটো জাৰ্ণি আছিলে ন, 1st মান্থৰ পৰা 9 মান্থলৈকে হৈ আছে, এতিয়াতো 9 মান্থ কণ্টিনিউ চলি আছে। ইমান বিশেষ অসুবিধা পোৱা নাছিলোঁ, কিন্তু এতিয়া যেতিয়া শেষৰ ফাললৈ আহিছে ন, মাক কচম বহুত সমস্যা পাইছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক এটা কৰিব, আৰু নতুনকৈ যিসকলে আহিছে পেজটো কিন্তু ফ'ল' কৰিব দেই, মোক ফ'ল' কৰিব। আপোনালোকে ভিডিঅ' চাই নাচাই পিছৰ কথা, কিন্তু ফ'ল'টো কৰি ৰাখিব। সেই আপোনালোকৰ মৰম সেইকণে বিচাৰিছোঁ।